মৰিগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এঘৰ নাম ধৰ্ম জনজাতি সমাজৰ বাৰ্ষিক অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হৈছে এঘৰ নাম ধৰ্ম জনজাতি সমাজৰ পালনাম বাৰ্ষিক অধিৱেশন। মৰিগাঁও বকম বৰদলৈ আৰু তুলসী বৰদলৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই অধিৱেশন। গুৰুজনাই বন্দনাৰে মুখৰিত হৈ থাকিব অধিৱেশনস্থলী। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ আৰু আই বাপসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে মৰিগাঁৱত। আজি অধিৱেশনৰ প্ৰথমটো দিনত শিবিৰ মুকলি কৰে ND24 মৰিগাঁৱৰ সাংবাদিক কুলদীপ বৰদলৈ। ধন্যবাদ। জয়গুৰু শংকৰ সৰ্বগুণাক যাক এদিন আহেকেও পাম, তোহাৰী চৰণে এনো শতপতি বাৰ একক কৰো উপনাম। আজি আমি একশৰ নাম ধৰ্ম জনজাতি সমাজে 61 সংখ্যক বাৰ্ষিক মহাপালনাম আৰু অধিৱেশন ভাগি প্ৰয়াত বকম বৰদলৈ তুলসী বৰদলৈ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচী আমি শুভাৰম্ভ কৰিছোঁ। আজি প্ৰথম দিন। আজি আমাৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আমি গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগতে আমি পুৱা প্ৰসংভাগ, ফুল প্ৰসংগ আৰু সামূহিক প্ৰসংভাগ সমাপ্ত কৰিলোঁ আৰু মুখ্য দ্বাৰ উন্মোচন কৰিলোঁ। আমাৰ ডক্টৰ খনিকৈ আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিলে, লগতে শিবিৰ আৰু আমাৰ কাৰ্যালয় উন্মোচন কৰা হ'ল। এতিয়া বৰ্তমানৰ কাৰ্যসূচী আমাৰ ভাগৱত পাঠ, বৈকুণ্ঠ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী অধ্যয়ন হৈ আছে। আমাৰ পাঠাচাৰ্যসকলে পাঠ কৰিছে আৰু ব্যাখ্যাকাৰসকলে এই মহান ভাগৱত শাস্ত্ৰভাগ ব্যাখ্যা কৰি আছে। আমি আশা ৰাখিছোঁ এই তিনিদিনীয়া কাৰ্যসূচী ভাগত আমি অভ্যৰ্থনা কমিটি হিচাপে বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱসকলে আহি আমাক তেওঁসকলৰ চৰণ সেৱা কৰা আমাক সুবিধা প্ৰদান কৰিব। আমি নিশ্চয় কৃতাৰ্থ হ'ম আৰু আমি অতিশয় আনন্দ মনেৰে আজি এই যুৱক যুৱতী আই মাতৃসকল সকলোৱে সমাগত হৈ সুশুনাগোগ প্ৰাথমিক শাখা আৰু ঘুলিগাঁও প্ৰাথমিক শাখা দুয়োখন প্ৰাথমিকে যুটীয়াভাৱে আজি এই মহান সেৱাভাগ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত অভ্যৰ্থনা সমিতি হিচাপে যদি সেৱা শুশ্ৰূষা কৰোঁতে ভকত বৈষ্ণৱসকল ক'ৰবাত দুখ পায় তেতিয়াহ'লে দাগহেন মানে যেন সমস্ত ক্ষমা কৰে। এয়ে আমাৰ তেওঁলোকৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা। জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাগে নাহিকে উপাম, তোহাৰী চৰণকৰ এনো শতপতি বাৰ একক কৰো উপনাম। কৃষ্ণ। আজি আমাৰ এখন নাম ধৰ্ম জনজাতি সমাজৰ 61 সংখ্যক বাৰ্ষিক পালনাম ও অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰয়াত বকম বৰদলৈ তুলসী বৰদলৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। ইয়াতে আজি আমাৰ যি প্ৰথম দিনৰ ইতিমধ্যে তোৰণ উদ্বোধন হৈ গৈছে। ইয়াৰ পিছতে শিবিৰ উদ্বোধন হৈ গৈছে আৰু আমাৰ ইতিমধ্যে ভাগৱত পাঠ চলি আছে, শুভাৰম্ভ হৈছে। আমি ভকত বৈষ্ণৱৰ যি আশা কৰিছোঁ ইতিমধ্যে সুদ বৈছে। আমি আশা কৰিছোঁ ভকত বৈষ্ণৱে আহি আমাৰ এই পবিত্ৰ ভূমি তেখেতসকলে বৈকুণ্ঠত পৰিণত কৰিব, তাৰ বাবে আশাৰে বাট চাই আছোঁ। আৰু আমাৰ সমস্ত ভুলকুটি যেন ভকত বৈষ্ণৱে মাৰ্জনা কৰি আমাক যেন কৃতাৰ্থ কৰে এই তিনিদিনীয়া কাৰ্যসূচীত, তাৰ বাবে সেৱা লৈছোঁ। কৃষ্ণ। মই নগৰ আঞ্চলিক মৰিগাঁৱৰ পৰা আহিছোঁ। আমাৰ নগৰ আঞ্চলিকৰ ভকত ভকতী সকলোৱে আহিছে আৰু এতিয়া বিশেষকৈ আপোনালোকে গমেই পাইছে চাগে মৰিগাঁও নগৰ আঞ্চলিকতে অনুষ্ঠিত কৰা হৈছে। এই ঘুলিগাঁও আৰু সুশুনাগোগ প্ৰাথমিক শাখাই আয়োজন কৰিছে, কিন্তু আমি নগৰৰ আঞ্চলিকৰ প্ৰাথমিক হিচাপে আমি যথেষ্ট সহায় কৰিছোঁ। সকলোৱে লগে ভাগে আমি কাম কৰিছোঁ। ভাল লাগিছে। ভকত আহিব, আমি আদৰণি কৰিবৰ কাৰণে ৰৈ আছো। এতিয়া 10,000 মান হ'ব ভকত। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।